নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটা ভিডিঅ'ৰ মাজলৈ আহকচোন। আজি দুপৰীয়া ভাত সাজ অসমীয়া খাদ্যৰে এসাঁজ খাওঁ। এয়া মাগুৰ মাছ এটা আছিলে, কালি মাছ ধৰিছিলে, জীয়াই থৈছিলোঁ মাছটো দেখিছেনে। তাৰপিছত বাৰীৰ পিছফালে গ'লোঁ, পিছফালে এয়া ভেদাইলতা কেইপাতমান ছিঙি আনিলোগৈ। ইমান ধুনীয়া হৈছে ভেদাইলতাখিনি, যিহেতু এনেকুৱা কাঠ মাছ ভেদাইলতা আৰু নৰসিংহৰে সদায় খাই ভাল লাগে ন। তাৰপিছত এয়া ওচৰৰ গছজোপাতে নৰসিংহও আছিলে, নৰসিংহ পাত কেইটামান ছিঙি ল'লোঁ। এয়া ল'ৰাই আকৌ ভিডিঅ' কৰিছিলে, ভাল হোৱা নাই আকৌ দেই ভিডিঅ'টো। তাৰপিছত এইখিনি গোটেইখিনি গোটাই ল'লোঁ দেখিছেনে। তাৰ মাছটো ধুনীয়াকৈ বাছি ল'লোঁ। কাঠ মাছ বোলে দখৰ কৰিব নাপায়, আগতে মাহঁতে কৈছিলে। তাৰপিছত এইখিনি ভেদাইলতা আৰু নৰসিংহ জোলখিনি উলিয়াই ল'লোঁ। তাৰপিছত এয়া মাছটো ধুনীয়াকৈ ভাজি ল'লোঁ। মই কেৰাহীতে পিচ কৰি দিম আৰু হেতাখনেৰে। তাৰপিছত এয়া আলু, তাতে পিঁয়াজ, আদা নহৰু পেষ্ট, এয়া নৰসিংহ আৰু ভেদাইলতাৰ ৰসখিনিও দি দিলোঁ। অকণমান জিৰা ধনিয়া ছটিয়াই দিছোঁ। বেকিং মছলা দিয়া নাই, ল'ৰাই যিহেতু মছলা নাখায়। তাৰপিছত জলকীয়াও দিয়া নাই, আপোনালোকে জলকীয়া দিব পাৰে কিন্তু দেই। তাৰপিছত এই আঞ্জাখিনি ৰেডি হৈ গ'ল চাওকচোন। এয়া গৰম গৰম ভাতৰ সৈতে নৰসিংহ ভেদাইলতা মাগুৰ মাছৰ জোল, তাৰপিছতে কচু আৰু টেঙেচি টেঙাৰে সৈতে কচু থুৰ ভাজি। তাৰপিছত এয়া ধুনীয়াকৈ খাবলৈ বুলি ল'লোঁ। সেয়া ল'ৰাক খাবলৈ বুলি দিলোঁ। সি আকৌ ক'লাৰ আঞ্জা নাখাওঁ বুলি কৈছিলে। তাৰপিছত খালে বাৰু। আজিলৈ আহিছোঁ বাৰু দেই। ভাল পালে লাইক কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।